নহয় নহয় লাৰু সৰুতাৰ বন্ধু হ'ব পাৰে কৰ্মচাৰী হ'ব পাৰে কিন্তু কাম কৰা ল'ৰা কেতিয়াও নহয় ফোনত দুটা কথা পতা শুনোতেই তই ৰচোন মই কালি ফোনত শুনা কথাবোৰৰ কথা কোৱা নাই তেওঁ ইয়ালৈ অহাৰ দুদিনমানৰ পিছতে এদিন কি কথা ক'বলৈ আহিছাহে তুমি সৌৰভে ঘৰটোৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব বুলি নিজেই লিখিছে কিন্তু ব্যৱস্থা মানে বিক্ৰী কৰা বুলি আপোনালোকক কোনে ক'লে তথাপি কিনে যদি আপোনালোকে কিনি লওক আমি কিনিম ঠাট্টা কৰিছা ঘৰ মাটি কিনিব পৰাকৈ টকা থকা হলে ৰ'বচোন টকা পইচাৰ ব্যৱস্থা হ'ব নহয় দৰাইদেউ সৌৰাই মিলি যদি কিনে নাই নাই আমি মানি ললেও তেওঁলোকে কেতিয়াও মানি নলয় তেওঁলোকৰতো এই ঘৰ মাটি অকলে হজম কৰা মতলব আৰু আপোনালোকৰ আমাৰ আমাৰ কি কিন্তু হেৰি লাৰু কওক তুমি যদি সৌৰভক আমাৰ হৈ কথাটো কোৱা আমি মানে কিস্তিৰ দামটো দি দিম ক'বতো পাৰোঁ কিন্তু কিন্তু সৌৰভ দা মান্তি নহয় কিয় মান্তি নহব কিয় আমিতো আইনমতে চুক্তি কৰি ল'ম না 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 তথাপি মান্তি নহয় কাৰণ নিজৰ আত্মীয় স্বজনৰ পৰা আঁতৰি থকাৰ দুখ সৌৰভ দাতকৈ বেছি কোনে বুজি পায় আৰু মইতো ঘৰৰ লগত এটা নতুন সম্বন্ধ কৰিবলৈ আহিছোঁ এই মানুহবোৰক ভাগ ভাগ কৰিবলৈতো অহা নাই খুড়ীদেউ সৌৰভ দাতকৈ আপোন কোনোবাজন আপোন কৰা আছে আৰু খুড়ী জীৱনটো এটা দীঘলীয়া যাত্ৰাৰ নিচিনা আৰু লগত কোনোবা আপোনজন থাকিলে এই যাত্ৰা বৰ সুন্দৰ হয় তুমি মই কোৱা কথা নহয় সৌৰভ দাই পঢ়ি শুনোৱা কথা ইমান দিনে ঘৰখনৰ সকলোৰে খালি এটাই চিন্তা আছিল মোৰ বিয়াৰ চিন্তা কিন্তু সেই চিঠিখন অহাৰ পিছত মোৰ কথা যদি শুন তই লাৰুক কথাটো সোধ লাৰু তেওঁ ইয়ালৈ কিয় আহিছে সৌৰভ দাই আচলতে কি বিচাৰে তুমি ক'ৰ পৰা আহিলে আহিব আৰু ক'ৰ পৰা সুখ দুখৰ কথা পাতিবলৈ ছাৰৰ বাহিৰতো ইয়াত মানুহেই নাই ঘৰখনৰ সকলো ইমান ব্যস্ত ব্যস্ত কিহৰ ব্যস্ত হে চবৰটো এটাই মতলব মতলব মানে আপুনি ঘৰটোৰ কথা কৈছেতো কিন্তু সৰুদাই মোক খালি আন এটা কথাই কৈছে জানো জানো যাৰে তাৰে আগত আমাৰ বদনাম কোৱাটো সিহঁতৰ অভ্যাসত পৰিণত হৈছেতো আচৰিত হলো দেই দৰাইদেউ আনৰ কথা নাজানো কিন্তু সৰুদাই আপোনাক বদনাম কৰা কথাটো মই মানি ল'ব পৰা নাই মানি ল'ব পৰা নাই তাৰমানে মই মিছা কথা কৈছো সেইটো আপুনিহে জানিব কিন্তু সৰুদাটো সিদিনা নিজে কৈছে উত্তমে কৈছে ময়ে কৈছো কি কৰিবা মোক ফুটাই বহুত কথা ক'ব খুজিওতো ক'ব নোৱাৰোঁ আমাৰতো জানাই দেউতা বৰ সৰুতেই ঢুকাইছিল মোক পঢ়ুৱাবলৈ ককাইদেউৱে কম কষ্ট কৰিছিল নে এতিয়া তেওঁৰ বয়স হৈছে তাৰ উপৰিও এই বিৰিণাৰ বিয়াৰ চিন্তা ময়ে যদি অলপ সহায় কৰিব পাৰিলোহেঁতেন সৰুদা আপুনি সঁচাই কৈছেনে বিশ্বাস হোৱা নাই বুজিছো মোৰতো কি মন যায় জানা এই ঘৰখনৰ সমস্ত দায়িত্ব যেন মই লৈ লওঁ ককাইদেউক যেন মই কওঁ ককাইদেউ বাছ বহুত হ'ল বহুত কৰিলি এইবাৰ তই জিৰণি ল ককাইদেউ নহয় আগতেতো সি মোক নোকোৱাকে ঘৰৰ বাহিৰ নহৈছিল কিন্তু হঠাৎ যে ক'ত কি হৈ গ'ল একো আচৰিত নহয় দাদা এজন ভাল মানুহৰ ভিতৰতো লোভ মোহ হিংসা সকলোবোৰ থাকিব পাৰে কেতিয়াবা মানুহ দুৰ্বল হৈ এইবোৰৰ ওচৰত পৰাজয় স্বীকাৰ কৰে কিন্তু যদি এই সৰু সৰু কথাবোৰ নিজৰ বহ কৰি ৰাখিব পাৰি তেতিয়াতো কোনো সমস্যাই ডাঙৰ সমস্যা নহয় কি হ'ল দাদা এইবোৰ মই সৌৰভ দাৰ পৰা শুনা কথা